উত্তৰ চেংনৈ গোপাল মন্দিৰৰ সভাগৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভ অনুষ্ঠান। নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত চেংনৈ গোপাল মন্দিৰৰ সভাগৃহ নিৰ্মাণৰ কামৰ দেওবাৰে পুৱাৰ ভাগত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৩ নম্বৰ পশ্চিম বনভাগ জিলা পৰিষদৰ সদস্য হিতেশ ব্ৰহ্মই। অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে মন্দিৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক দেৱেন্দ্ৰ কলিতাই। উল্লেখ্য যে তদানীন্তন মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই সাংসদ পুঁজিৰ পৰা ৩ লাখ টকা সভাগৃহ নিৰ্মাণৰ বাবে আগবঢ়াইছিল। কিন্তু মন্দিৰৰ কিছু যাৱতীয় কাম কাজৰ বাবে নিৰ্মাণৰ কাম স্থগিত আছিল যদিও দেওবাৰে শুভাৰম্ভণি কৰা হয়। সভা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি কলিতাই আঁত ধৰা অনুষ্ঠানটোত উপস্থিত থাকে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ধনুৰাম কলিতা, সম্পাদক পংকজ কলিতা, কোষাধ্যক্ষ গৌতম কলিতা, মন্দিৰৰ দেউৰী প্ৰফুল্ল কলিতাকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সভাপতি তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্য সমিতিৰ সভাপতি তথা আমাৰ প্ৰাক্তন মঙলদৈ সমষ্টিৰ লোকসভা সমষ্টিৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ডাঙৰীয়া দেৱৰ এটা অনুদানেৰে আপোনালোকে আজি সুন্দৰ কাম এটা আৰম্ভ কৰিব গৈ আছে। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।